নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি নতুন এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। এইখিনিতে মই লগ পাইছোঁ এগৰাকী আইতাক। আইতাই আপোনালোকক এটি সাঁথৰ ক'ব। এয়া আমাৰ আইতা, দেখিছেনে? বয়স কিমান হ'ল আপোনাৰ? 80 বছৰ পালেগৈ? হা, 60 বৃদ্ধ পেঞ্চন পাইছে? পাই আছে ন? অঁ। আমাৰ এই আইতা এগৰাকী আপোনালোকক এটা সাঁথৰ ক'ব। সাঁথৰটো আপোনালোকে কমেণ্ট কৰি জনাব দেই, পাৰে নে? মই আপোনালোকক দি দিছোঁ কমেণ্ট সাঁথৰটো। টিলিং টালাং সদায় আহিব, হাত ভৰি নাই কেনে জীৱ। চকু থাকিও নহ'বা কণা, খাব খুজিছা যদি তিয়াই আনা। অঁ, এতিয়া ৰাইজসকলে এই সাঁথৰটো উত্তৰটো ক'ব লাগে ন? অঁ, এই আইতাগৰাকীয়ে সুধিছে। টিলিং টালাং মানে কৈছে কাছজনীক অঁ, খোজকাঢ়ি গৈ থাকে। হয়, খোজকাঢ়ি গৈ থাকোঁতে শিয়ালটোৱে ধৰি দিলে, অঁ, হাত ভৰিবোৰ কুচাই দিলে। অঁ, সেইকাৰণে হাত ভৰিকেইটা নেদেখা হ'ল, সেইকাৰণে টিলিং টালাং সদায় আহিব, হাত ভৰি নাই কেনে জীৱ। অঁ, তাৰপিছত আকৌ কাছজনীয়ে কি উত্তৰ দিলে? কাছজনে ক'লে চকু থাকিও নহ'বা কণা, খাব খুজিছা যদি তিয়াই আনা। চকু থাকি নহ'বা কণা, খাব খুজিছা যদি তিয়াই আনা। অঁ, ৰাইজসকল আপোনালোকে এই সাঁথৰটো জানিছিলে নে? এই আইতাগৰাকীয়ে ক'লে দেই, বহুত ধুনীয়া সাঁথৰ। আজিকালি এইবোৰ নাইকিয়া হ'ল ন? আগতে আপোনালোকে ক'ত পাইছিলে এইবোৰ? কিতাপত। অঁ, ধন্যবাদ, ধুনীয়া সাঁথৰ এটা ক'লে দেই।